হয়, যোৱা 29 তাৰিখৰ পৰা যে NSMৰ প্ৰতিবাদ চলি আছে, এইটো হ'ল ইকুৱেল ইহঁতৰ যে পে'মেণ্ট এইটো পাব লাগে, যিমান চৰকাৰৰ পৰা সুবিধা দিছে এই সুবিধা দিয়াটো যিমান NSM ৱৰ্কাৰসকলৰ কাৰণে দিব লাগে, ইয়াৰ কাৰণে আজি 29 তাৰিখৰ পৰা যোৱা 29 তাৰিখ অক্টোবৰৰ পৰাই প্ৰতিবাদ চলি আছে। আৰু কোকৰাঝাৰ যে হেল্থ ডাইৰেক্টৰ আছে, এই ডাইৰেক্টৰ অফিচৰ সন্মুখতে আজি ইয়াত প্ৰতিবাদ কৰিছে 200ৰ অধিক বিভিন্ন ঠাইৰ পৰা কোকৰাঝাৰ চহৰৰ বিভিন্ন কোকৰাঝাৰ মেডিকেল কলেজ, ৰূপনাথ চিভিল হস্পিটেল, বিভিন্ন PEC যে হস্পিটেল আছে, ইয়াৰ পৰা আহি এতিয়া প্ৰতিবাদ কৰি আছে। নিজেৰ যে প্ৰাপ্য, নিজেৰ যে পাব লাগে, ইয়াৰ কাৰণে ইয়াত দাবী কৰিছে। চবে একে যেন ফেচিলিটি পায় চৰকাৰৰ পৰা, ইয়াৰ কাৰণে আজি ইয়াত প্ৰতিবাদ কৰিছে। আমি জানিবৰ কাৰণে চেষ্টা কৰিম কি কয়, কিমান হাজাৰ আজি ইয়াত আহিছে আৰু কিমান 5 তাৰিখলৈকে যে হৈ থাকিব, ইয়াৰো বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম। প্ৰতিবাদ চলি আছে, চৰকাৰে কোনো গুৰুত্ব দিয়া নাই, কি ক'ব? হয়, ধন্যবাদ। তাৰমানে ইয়াৰ দ্বাৰা আপোনালোকক জনাব পাৰিছোঁ, আমি যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে চচলত এদিনীয়া কাৰ্যসূচী লৈ পেলাই আমি অৱস্থান ধৰ্মঘট কৰিছিলোঁ। পৰৱৰ্তী সময়ত আমি 3 পৰা 5 তাৰিখলৈকে আমি কলাবেজ পৰিধান কৰি পেলাই আমাৰ নিজৰ কৰ্মস্থলীত আমি প্ৰতিবাদ কৰিছিলোঁ। ঠিক সেইদৰে আমাৰ পৰ্যায়ক্ৰমে ফেব্ৰুৱাৰী মাহতেই এইটো কাৰ্যসূচী কৰাৰ পিছত 21 তাৰিখে আমি আৰু এটা কাৰ্যসূচী লৈছিলোঁ, শুক্ৰবাৰে দিনা এদিনীয়া ধৰ্মঘট কাৰ্যসূচী। তাৰপিছত বিগত দিনত আমি 29 তাৰিখে চচলত এটা বৃহৎ আকাৰে আমি চচলত আমাৰ দুটা সংগঠনে মিলাই পেলাই আহত আৰু নিয়া মিলাই আমি এটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলোঁ। কিন্তু এইখিনি সময়তে আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো চৰকাৰে এতিয়ালৈকে আমাক কোনো ধৰণৰ কাণসাৰ দিয়া নাই বা আমাক সমকামৰ সমদৰমহা প্ৰদান কৰা নাই। সেইকাৰণে আমি পৰৱৰ্তী সময় আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমাৰ 3দিনীয়া কাৰ্যসূচীৰে 3 তাৰিখৰ পৰা 5 তাৰিখলৈকে আমাৰ জিলা পৰ্যায়ত প্ৰত্যেকখন জিলাত, অসমৰ প্ৰত্যেকখন জিলা পৰ্যায়ত অৱস্থান ধৰ্মঘট চলি আছে। সেই মৰ্মে আমি আজি কোকৰাঝাৰ জিলায় আমি কোকৰাঝাৰ জইণ্ট ডাইৰেক্টৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত আমি ইয়াত একত্ৰিত হৈছোঁ সেই প্ৰতিবাদ লৈ, যেতিয়ালৈকে আমাৰ এই সমকামৰ সমদৰমহা বা গ্ৰেচুইটি বা ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক, ৰেগুলাৰাইজেশ্যন বা যিটো আমাৰ ৰিলিফ পলিচি এজ এ গভৰ্ণমেণ্টৰ আৰু 2021 চনত যিটো এটা নটিফিকেশ্যন হৈছিলে গ্ৰেচুইটিৰ, ঠিক আজিলৈকে এই গ্ৰেচুইটিৰ নটিফিকেশ্যনটো এতিয়ালৈকে ফুলফিল নহ'ল। আৰু 2013 চনতে সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট আছিলে, যিটোত আমাক সমকামৰ সমমৰ্যাদা দিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক এটা নিৰ্দেশনা দিছিলে, কিন্তু আজিলৈকে সেইটো কাৰ্যকৰী কৰা নহ'ল। কিন্তু অসম চৰকাৰে আমাক বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও আমাক ইয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে। সেইকাৰণে আমি আজি ইয়াত 3দিনীয়া কাৰ্যসূচীৰে অৱস্থান ধৰ্মঘট হাতত লৈছোঁ। পৰৱৰ্তী সময়লৈকে যদি আমাৰ চৰকাৰে আমাৰ ডিমাণ্ডবিলাক ফুলফিল নকৰে, হয়তো আমাৰ আৰু কাৰ্যসূচী চলি থাকিব। ঠিক সেইদৰে আমাৰ 29 তাৰিখৰ পৰা লৈ 12 তাৰিখলৈকে, 12 নৱেম্বৰলৈকে আমাৰ ৰিপৰ্টিং বন্ধ আছে। গোটেই অসমত আমাৰ কৰ্মচাৰীসকলে কাম কৰিব যদিও আমি ৰিপৰ্টিংখিনি বন্ধ ৰাখিছোঁ। আৰু আমাৰ এই অৱস্থান ধৰ্মঘটৰ সময়ছোৱাতো আমি মানৱতাৰ দৃষ্টিভংগী চাই আমি যাতে আমাৰ মানৱ সেৱা যিটো সেৱা সেইটো যাতে বঞ্চিত নহয় মানুহখিনিয়ে, তাৰ কাৰণে আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচ যিটো কয় আমাৰ এচেঞ্চিয়েল ছাৰ্ভিচ, সেইটো আমি খোলা ৰাখিছোঁ। হয়, ৰিনয় বসুমতাৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।